অৰুণোদয় আঁচনি নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু এই মাহত সকলোৰে একাউণ্টত কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, অথবা অহা মাহত কিন্তু কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এতিয়া যিসকলৰ একাউণ্টত অহা মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে আৰু পঞ্চায়তত ডকুমেণ্ট জমা কৰিছিল। এতিয়া কিন্তু তাৰ ভিতৰত বহুতো মানুহৰ নাম কৰ্তন হৈ গ'ল। এতিয়া কিন্তু তাৰ ভিতৰত বহুতো মানুহে এইবাৰ অৰুণোদয় আঁচনি লাভ নকৰিব। এতিয়া যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, এতিয়া আপোনালোকৰ একাউণ্টত কিমান তাৰিখে অৰুণোদয় আঁচনি পইচা সোমাব আৰু কোনসকলৰ নাম কৰ্তন কৰা হ'ল, A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিলে, তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা পাব, A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আপোনালোকে যদি আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, কিন্তু অহা মাহত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, আপোনালোকে আৰু পঞ্চায়তত ডকুমেণ্ট জমা কৰিছিল, এতিয়া কিন্তু তাৰ ভিতৰত বহুতো মানুহৰ নাম কৰ্তন হৈ গ'ল। যিসকলৰ এটা ৰেচন কাৰ্ডত 2জন অৰুণোদয় আঁচনি লাভ কৰি আছে, যিহেতু এইবাৰ অৰুণোদয় আঁচনি 3.0 বহুতো নিয়ম দিয়া হৈছিল যে এটা ৰেচন কাৰ্ডত এটাকৈ অৰুণোদয় আঁচনি হ'ব। কিছুমানৰ কিন্তু এটা ৰেচন কাৰ্ডত 2জনে অৰুণোদয় আঁচনি লাভ কৰি আছে। এই হিচাপে কিন্তু এটা ৰেচন কাৰ্ডত এটাকৈ অৰুণোদয় আঁচনি হ'ব। এতিয়া কিন্তু তাৰ ভিতৰত বহুতো মানুহৰ নাম কৰ্তন হৈ গ'ল, বা কিছুমানে অৰুণোদয় আঁচনি পাব নালাগে, সেইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে। এতিয়া কিন্তু সেইসকলৰ নাম কৰ্তন হৈ গ'ল। এতিয়া কিন্তু সেইসকল নাম কাটি আৰু কিন্তু অৰুণোদয় নতুনকৈ আঁচনি দিয়া হ'ল। এতিয়া যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, এতিয়ালৈকে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। 15 তাৰিখৰ পিছত কিন্তু অৰুণোদয় আঁচনি পইচা আপোনালোকৰ একাউণ্টত সোমাই যাব। আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিলে, তেনেহ'লে আপোনালোকে এতিয়া অৰুণোদয় আঁচনি পইচা কোন মাহত পাব সেইটোও জানিব। এইবাৰ যিহেতু সকলোৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, অহা মাহত একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলৰ নাম, আৰু যিসকলে নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকল, আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল, এতিয়া কিন্তু এটা লিষ্ট বনোৱা হৈছে পুৰণা আৰু নতুনবিলাকৰ। এতিয়া কিন্তু সকলো লিষ্ট একেলগে ফাৰ্ষ্ট হ'ব। তাৰপিছত কিন্তু এইবাৰ অৰুণোদয় আঁচনি পইচা একেলগে আপোনালোকৰ একাউণ্টত সোমাই যাব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে, এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ পইচা সকলোৰে একাউণ্টত একেলগে সোমাই যাব। যিসকলে নতুনকৈ আবেদন কৰিছিল আৰু যিসকলে আগৰ পৰা পইচা লাভ কৰি আছে, এটা লিষ্ট বনোৱা হৈছে। বৰ্তমান লিষ্টটো ভেৰিফাই চলি আছে, অতি সোনকালে কিন্তু লিষ্টটো ভেৰিফাই হৈ যাব। তাৰপিছত কিন্তু আপোনালোকৰ একাউণ্টত একেলগে অৰুণোদয় আঁচনি পইচা সোমাই যাব। সেইকাৰণে যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিলে, তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। আপোনালোকে একেলগে 20 তাৰিখৰ ভিতৰত অৰুণোদয় আঁচনি পইচা লাভ কৰিব আপোনালোকে আপোনাৰ একাউণ্টত।